পিঠাগুড়ি ভাপত দিয়া পিঠা এনেকৈ বনাইছেনে বন্ধুসকল? লোকৰ মাক দেউতাক আহিব পাৰে, আমাৰ মা দেউতাক নাহে। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, খবৰ কেনেকুৱা? খবৰ চাগে সকলোৱে ভালে আছে, ভালে থাকক, কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছো মই এই বেডৰুমৰ পৰা। তাকে দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰি লওঁ। অসমীয়া বুঢ়ী চেনেলৰ লৈ মই সুৰভিয়ে নতুন এটি ভিডিঅ' মাজলৈ সকলোকে স্বাগতম জনাইছো। আজি কিন্তু বন্ধুসকল ভিডিঅ'টি চাবলৈ বহুত বেছি ভাল লাগিব আৰু বহুত ধুনীয়া ধুনীয়া বস্তু আজি ভিডিঅ'টিত দেখা পাব। তাকে আপোনালোকক সকলোকে অনুৰোধ জনালো যাতে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা ৰাখিলো। আৰু আজি বনাম বহুত ধুনীয়া এটি কেক। কেকটি কাৰ কাৰণে বনাম জানেনে বন্ধুসকল? মোৰ নিজৰ দেউতাৰ কাৰণে। আজি বহুত দিনৰ পৰা মোক কৈ আছিল যে তুমি কেক এটা বনাই আহিলে লৈ আহিবা, আৰু যাম বুলি ভাবিছো, কিন্তু পাৰো নে নোৱাৰো যাব তাকে চাওঁ। কিন্তু মা দেউতাৰ ঘৰলৈ বিহুৰ উৰুকা দিনাই যোৱা, তাতে আকৌ যাবই পৰা নাই। মোৰ আৰু আপোনালোকে দেখিছে কি অৱস্থা হৈ থাকে, সেইকাৰণে যোৱা নাই। তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টিলৈ আগবাঢ়ো আহকচোন। মই এতিয়া লৈছোঁ চাউলখিনি টুকিবলৈ। কালিয়ে তিয়াই থোৱা আছিলে যেতিয়া নহয়, গা পা ধুই আহি লগালগ চাউলকেইটা এনেকৈ টুকি ল'লোঁ। চাউল বেছিকৈ তিয়ালে মানে ভাল লাগে আৰু পিঠাকেইটা বহুত ধুনীয়া হয়, সোৱাদ লাগে খাবলৈ। গতিকেলৈ আজি ভাপত দিয়া পিঠা কেইটামান আৰু বনাম বুলি ভাবিলোঁ। এইফালে পুৰি আছোঁ ৰুটি যেতিয়া নহয় ৰাতিপুৱাই আমাৰ নাস্তা লাগিবই, আৰু আমাৰ যেতিয়া নহয় সোনকালে ওলাই যাবলগীয়া হয়, খৰধৰকৈ লৰালৰিকৈ কামকেইটা কৰিছোঁ। সঁচাকৈ বন্ধুসকল, কিছুমান কথাই যে মনত ইমান আঘাত দিয়ে নহয়নে? আজি কিন্তু মোৰ দেউতালৈ খুব মনত পৰিছে, সেইকাৰণে মনত বহুত বেছি দুখ লাগি আছে আৰু খকা খুন্দাকৈ কামকেইটা কৰিছোঁ দেউতাৰ ওচৰলৈ যাম বুলি। মেকুৰীটো কি হ'ল? ডিপ্ৰেশ্যনত গ'লগৈ নি? ঐ কি হ'ল? তই কিবা বোম্বা হৈ গলি নি? হে ডিপ্ৰেশ্যনত গলিগৈ নি? চাওঁ এইফালে চাওঁ। এইফালে আকৌ এওঁ আহি লগালগ ডিমৰ আমলেট বনাবলৈ লৈছে, যেতিয়া নহয় মোৰ খৰধৰ হৈছে, আৰু তেওঁ অকণমান মোক সহায় কৰি দিছে। আৰু এইফালে মই ধেমালি কৰি আছোঁ। কণী বনাইছা নি? দুটা দিলা নে এটা দিলা? দুটা। ৱা, এটা দিব লাগিছিলে আকৌ মোলৈ। একেটাই হ'ল দি। এইফালে দুটা ভাঙি পিনে এটা বুলি কৈছা। এইফালে চব্জি একদম খোলা খোলা লাগিছে। বন্ধুসকল, এতিয়া মানে ৰুটি খাই লওঁ আমি, খাই আকৌ এফালে যাবলৈ ওলাইছো। অকণমান লাগে মোক। দুইটা আহিলে, এতিয়া ওলাইছো, যাওঁ আহোগৈ। এইফালে গাড়ী দৰ্জা খোলাই আছে, তেওঁ মানে ষ্টাৰ্ট কৰি থৈ গৈছে, পানী আনিবলৈ গৈছে। মোবাইল ইয়াতে পেলালে, মোজা জোতা পিন্ধাই নাই। ৰখি থাকিবি হা বাবলি, থাক। এইটো টিকিলা টিকিলা, ক'ৰ পৰা আহিল তই? এই কুকুৰটো ইটো নেমাৰিবি আকৌ, মেকুৰীও মাৰিছে, চৰি আছে তোক। মিনু দেখিছেনে? এইটোক ধৰি থাকিবলগীয়া হৈছে। এফালে গাড়ী উলিয়াইছে, ইহঁতি মানে চকা তলতে সোমাব দিয়ে। এইটো কাৰ জানো? বছ 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 ভাইটি, বছ বছ বছ। আহি পালোহি। মই কি কি আনিলো অকণমান দেখুৱাই দিওঁ। এইয়া চাওকচোন, এইবিলাক ভিডিঅ'ৰ কাৰণে আনিছোঁ। কেক বনাবৰ কাৰণে বাতি, আৰু এইটো কেকৰ পাউডাৰ, চকলেট পাউডাৰ, আৰু এইটো হৈছে গাখীৰৰ পেকেট, বাদাম আৰু এইটো আৰু দেখাই দিছোঁ। এইয়া কাজু বাদাম, তেল আৰু নাৰিকল। আৰু এতিয়া আপোনালোকে ভিডিঅ'টি উপভোগ কৰি থাকক। মই এটিকৈ নিশিকাওঁ, আপোনালোকক কৈছে এইটো শিকোৱা চেনেল নহয়, ব্লগ যেতিয়া নহয় আপোনালোকে এনেকৈ শিকিব পাৰিব, নহয়নে? আজিকালি মানুহক আৰু শিকাব নালাগে, নহয়নে? সকলোৱে জানে, ইউটিউব, ফেচবুক সকলো চাই সকলোৱে শিকিছে, নহয়নে? বন্ধুসকল, এইখিনিতে এষাৰ কথা কৈ থওঁ। মোৰ দেউতা অকণমান অসুখীয়া। অকণমান বুলি ক'লে বাৰু ভুলেই হ'ব, বহুত বেছি বুলিয়ে ক'ব লাগিব। এতিয়া মানে ঠাণ্ডা পৰিছে যেতিয়া নহয়, বহুতখিনি গাটো ভাল নাই, আৰু দেউতাৰ কাৰণে মানে কেক এটা বনাই নিওঁ বুলি ভাবিছোঁ। কিন্তু অকণমান বেয়াও লাগিছে, ঠাণ্ডা পৰিছে যেতিয়া নহয়, অলপমান গা বিষ হৈছে বুলি কৈছে তেওঁ। বন্ধুসকল, মোৰ দেউতা কি কাৰণে আহিব নোৱাৰে আৰু কিয় আমাৰ ঘৰলৈ নাহে, মই ভিডিঅ'টোত সেইটো টপিকৰ ওপৰতে বনাইছিলোঁ যে দেউতা এইটো কাৰণতে আহিব নোৱাৰে। বন্ধুসকল, মোৰ দেউতা 2000 চনতে
প্ৰেছাৰ ষ্টক হৈছিল প্ৰেছাৰ ষ্টক হোৱাৰ কাৰণে তেওঁ অৱশ হৈ গ'ল সম্পূৰ্ণ শৰীৰ অৱশ হৈ যোৱাৰ কাৰণে মানে তেওঁক হস্পিটেলত ভৰোৱা হৈছিল আদিত্য ডিব্ৰুগড় তাত ৰাখিছিল তাত ৰখাৰ কাৰণে তেওঁ মানে বৰ বেছি এটা ভাল নহ'ল অলপ মানে এনেই আৰু মানুহজনৰ শৰীৰটো অৱশেই মাত খাইহে অকণমান ঘূৰাই অনাগতে আনিলো আদিত্য হস্পিটেলত ৰাখি 16 দিন থাকিলে কিন্তু বহুতখিনি টকা পইচা খৰচ কৰিলেতো মোৰ দেউতা ভাল নহ'ল আৰু আনি ঘৰত ৰাখিলো ৰখাৰ পিছত ট্ৰিটমেণ্ট এনেকুৱা ধৰণৰ ঘৰুৱাকে ললো ঘৰুৱা হিচাপত লৈ দেউতা আজি 25টা বছৰে দেউতাক আজি এটা ৰুমত আৰু এটা বন্ধ কোঠালিতে দেউতা থাকে আৰু দেউতাৰ কথা বহুতখিনি ক'বলৈ হ'লে মানে বহুত দীঘলীয়া হ'ব এইটো কাৰণতে আপোনালোকক ক'লো দেউতা সেইকাৰণে মোৰ ওচৰলৈ আহিব নোৱাৰে আৰু মোক মানে অকল মাতিয়ে থাকে আৰু মাৰ কথা কৈ দিওঁ আকৌ মাও মানে বহুত বেছি বয়স হ'ল মা এইটো কাৰণতে আহিব নোৱাৰে দেউতাক আপতাল কৰিব লাগে আৰু যেতিয়া নহয় বৌ আছে দাদা আছে থাকিলেও মানে তথাপিতো আমাৰ বৌ তেনেকুৱা নহয় বৌ কিন্তু বহুত বেছি ভাল আৰু বৌয়ে মানে আমি নকলেও বৌয়ে সমস্তখিনি কাম এতিয়া মানে আঁকোৱালি ল'লে আৰু বহুত ধুনীয়াকৈ কৰে আৰু ভতিজাজনী মোৰ ডাঙৰ হৈছে তাইও মানে চুলি দাড়ি পুঠাকক কাটি মেলি আৰু ধুনীয়া কৰি ৰাখে সেই তেনেকুৱা নিচিনা বহুত বেছি মানে আপতাল কৰে যে কি নহওক ভগৱানৰ কৃপাত দেউতা ভালে অকলে থাকক আৰু তেনেকৈয়ে থকাটোৱে বিচাৰো মা এইটো কাৰণতে আমাৰ ঘৰত অকলে থাকিব নিবিচাৰে বন্ধুসকল আমাৰ ঘৰত থকা সাপডালে আমাৰ মাক দুদিন আক্ৰমণ কৰিবলৈ লৈছিলে বন্ধুসকল কি কাৰণতে এনেকুৱাখিনি কৰিবলৈ লৈছিলে কিন্তু নাজানো মই 2-3টা ভিডিঅ'ত আপোনালোকক জনাইছিলো যে এনেকৈ খিৰিকী ভেন্টিলেশ্যনৰ এই সাইডৰ যিটো ৰুম আছে সেই সাইডৰ ভেন্টিলেশ্যনত উঠি আমাৰ মাক এনেকৈ চাই আছিলে জানেনে বন্ধুসকল এনেধৰণে চাই আছিলে সেইদিন ধৰি আমাৰ মায়ে বহুত বেছি ভয় খালে আৰু এদিন মই কৈছিলো শিৱৰাত্ৰিত যেতিয়া নহয় মই চাকি জ্বলাবলৈ গৈছিলো সেই তেতিয়া মাক মানে সম্পূৰ্ণ মুখৰ আগত ঢাকটা পৰি দিলেহি কোনটো চাইডৰ পৰা পৰি দিলেহি নিজে নাজানো বুলি কৈছে মায়ে মাক একো নকৰিলে কিন্তু মাৰ কাষেদি গুচি গ'ল তেওঁ যোৱাৰ কাৰণে মায়ে বহুত বেছি ভয় কৰে আৰু মই যদি ঘৰখনত নাথাকো তেতিয়া কিন্তু আমাৰ মা নাথাকে আৰু মইহে থাকিলে মানে তেতিয়া মা থাকে তেনেকুৱা ধৰণৰ মা অসুখ বিসুখ হ'লে মানে মই লৈ আহোগৈ আকৌ থৈ আহোগৈ সেই তেনেকুৱা নিচিনা অসুখ হ'লে এনেকৈ ডক্টৰ ওচৰত নিব লগা হয় তেনেকৈ আৰু বাও লৈ আহিগে তেনেকেই লৈ মেলি আমি আকৌ মাক ঘৰত থৈ আহি তেনেকুৱা নিচিনা আৰু সুকীয়াকৈ মানে মা থাকিব নোৱাৰে দেউতাৰ কাৰণে সেই তেনেকৈ বহুত বেছি দুখ লাগে লোকৰ মাক দেউতাক আহিব পাৰে আমাৰ মা দেউতাক দুখ লাগিলেও কি কৰিম বন্ধুসকল উপায় নাই জন্ম দিয়া পিতৃ মাতৃক কেতিয়াবা এৰিব নাপায় নহয়নে বন্ধুসকল সেইকাৰণে আহক এতিয়া মোৰ ভিডিঅ'বিলাক আগবাঢ়ো এতিয়া লৈছো মই 2টা কণী আৰু এফালে কাজু ৰিফাইন মানে এনেকৈ লোৱা হৈছে আৰু এইখিনি হৈছে গাখীৰ আৰু এইখিনি হৈছে চকলেট পাউডাৰ আপোনালোকে জানেই আৰু এটা গামলা লৈছো আৰু এই গামলাটোত এতিয়া সকলোখিনি মিক্স কৰি ধুনীয়া কৰি লওঁ কিন্তু বহুত বেছি সঁচাকৈ দুখ লাগে কি কম উপায় নাই সঁচাকৈ বন্ধুসকল জীৱন যুঁজত কিন্তু হাৰ মানিব সঁচাকৈয়ে নাপায় মই এদিন এটা ভিডিঅ'ত জনাইছিলোঁ আপোনালোকক জীৱন যুদ্ধত হাৰ মানিব নাপায় সেইকাৰণে আজি আমাৰ দেউতা আজি অত বছৰে এটা বন্ধ কোঠালিত এটা বন্ধ ৰুমত 25টা বছৰে তেওঁ জীৱন যুদ্ধত হাৰ মনা নাই জীৱন যুদ্ধত সদায় মানুহে জয় কৰিবলৈ চেষ্টা কৰিব লাগে কেহানিও হাৰ মানিব নালাগে আমাৰ যিমানেই দুখ হওক যিমানেই বিপদ হওক আমাৰ ভগৱানে সম্পূৰ্ণৰূপে আমাক চাই থাকে যেতিয়া নহয় আমাৰ দেউতাই কৈছিল যে আইহেত মই যেনেকৈ আছো জীয়াই তেনেকৈ তহঁতি কষ্ট কৰি খালেও এনেকৈ আগবাঢ়ি যাবি যাতে তহঁতি হাৰ নামানিবি আহিলো বাহিৰলৈ জুই ধৰো বুলি কিন্তু চৌকাটো এনেকুৱা হৈ গ'ল বন্ধুসকল বৰষুণ দিছিলে যে এনেকৈ ঢাকি ৰখা হ'ল আৰু জুই ধৰি লওঁচোন ইয়াত আছে খৰি এইটো হৈছে কেৰিবেগ কিন্তু দিব নালাগে প্ৰদূষণ হ'ব সেইকাৰণে কেৰিবেগ নিদিওঁ আৰু সৌৱা চৰাইকেইজনী চাওকচোন কেনেকৈ গা ধুই আহি টুক টুককে গা ঢুকালিছে এইয়া ধুনীয়া ফোন কৰিছে আজি আকৌ বালিতে সিজাম বুলি ভাবিছোঁ কেক আৰু জুই এফালে জ্বলি আছে এনেকৈ লৈছোঁ আৰু বেয়া ষ্টিল পেপাৰ আছিলে এনেকৈ পাৰি লৈছোঁ যেতিয়া নহয় অকণমান ধূলি চুলি পৰাত ভয় থাকে গতিকেলৈ আকৌ এনেকৈ পাৰি ধুনীয়াকৈ পাতি দিলোঁ এইফালে আকৌ নাৰিকল এটা গুচাই ল'লোঁ সেইফালে জুই জ্বলি মানে বালি গৰম হৈয়ে গ'ল নাৰিকলৰ পানীখিনি আকৌ হেঁপাহেৰে খালোঁ নহয় এতিয়া বালিখিনি গৰম হৈ গ'ল এয়া লৈছোঁ কেকটো এনেকৈ গৰম বালি ভাপত সিজোৱা এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াই থোৱা আছে এটা কেকৰ ভিডিঅ' আপোনালোকে চাব পাৰিব
সঁচাকৈ বন্ধুসকল মা দেউতা থাকিও নথকা নিচিনা হৈছে কিন্তু মনত পৰিলে বহুত বেছি বেয়া লাগে কি ক'ম আৰু উপায় নাই সকলোৱে মাক দেউতাকবিলাক আহে আমাৰ মা দেউতা নাহে যে কি নহওক আজি যাম বুলি ভাবিছোঁ যেতিয়া নহয় যাবই লাগিব নহ'লে মায়ে ভিডিঅ'টো দেখি বহুত বেছি কান্দিব সেইকাৰণে পঢ়া শুনা কৰিছোঁ আৰু কেকটো ইয়াতে ভিজি থাকক ব'লক এতিয়া আমি লগালগ পিঠাকেইটা পুৰি ৰেডি কৰি লওঁ এয়া নাৰিকল কটা হৈ গৈছে এয়া চাওক এইবিলাক বাৰু গুচাই ল'ম সিজাৰ পিছতহে চামহি আৰু এতিয়া নাৰিকল খুন্দাও হৈ গৈছে এয়া চাওক মিক্সিকত পিচি ল'লোঁ এনেকৈ এতিয়া খুন্দিম পিঠাখিনি কটা খুন্দা কৰি খুন্দি লওঁ দেৰিয়ে হৈছে এটা বাজিলে বন্ধুসকল মিক্সিকতে এনেকৈ খুন্দি লওঁ এতিয়া পিঠাখিনিও খুন্দা হৈ গৈছে আৰু এনেকৈ চালি লৈছোঁ ভাপত দিয়া পিঠা বনাম যেতিয়া নহয় অকণমান চাউলীয়াকৈ চালিছোঁ এনেকৈ যদি অলপ চাউলীয়াকৈ ৰাখিব পৰা যায় নহয় বহুত বেছি ভাল হয় গাখীৰ আৰু ঘিউ দি লৈছোঁ আৰু এনেকৈ অলপ সময় ধৰি ৰাখি থওঁ জুই নুমাই শেষেই হ'ল কিন্তু মই পিঠা খুন্দি থাকোঁতে বহুত বেছি সময় ল'লে এতিয়া চাওঁচোন কেকটো কেনেকুৱা হ'ল ন চাওঁচোন বা কেক সিজি মানে ধুনীয়া হৈ আছে দেই বন্ধুসকল চাওঁচোন কি হ'ল মজা এতিয়া কেকটো সিজা হৈ গৈছে এয়া চাওকচোন কি ধুনীয়াকৈ অকণমান ফাটি গৈছে দেখিবলৈকে ধুনীয়া লাগিছে নহয়নে আৰু ভাল লাগিব চাগে খাবলৈ এনেকৈ এবাৰ আপোনালোকে ট্ৰাই কৰিব আৰু এয়া হৈছে পিঠাখিনি এনেকৈ অলপ সময় ধৰি ৰাখি মই এনেধৰণে লাডুকৈ এখন ৰুকুনিয়ে আকৌ এনেকৈ চালিছোঁ এনেকৈ যদি ৰুকুনিয়ে মানে চালিব পৰা যায় নহয় বন্ধুসকল পিঠা খাই বহুত বেছি ভাল লাগে আৰু পিঠাটো বহুত বেছি ধুনীয়া হয় এয়া চাওক নাৰিকল দিয়া হ'ল আৰু গাখীৰ ঘিউ এই তিনিটা বস্তু দিছোঁ আৰু দিম গুড় এনেধৰণে মানে বাতিত আৰু আপোনালোকে সকলোৱে জানেই মই কৈছোঁ নহয় শিকাব নালাগে সকলোৱে আজিকালি জানে এইয়া চাওক মই কিন্তু আজি একেবাৰে সহজ পদ্ধতিত আপোনালোকক সিজাই দেখুৱাম কেনেকৈ সহজ পদ্ধতি শিকাওঁ এয়া চাওক এতিয়া হৈ গ'ল এটা ষ্টেণ্ড লৈছোঁ আৰু এটা কুকাৰত মানে পানী অকণমান দি এনেধৰণে বাতিখিনি সুমুৱাই দিলোঁ 5 মিনিটতে মোৰ পিঠাখিনি সিজি গ'ল এয়া চাওক আৰু বাকী থকাখিনিও ৰেডি কৰি ল'লোঁ আৰু এটা কৰি উলিয়াই চাম এতিয়া কেনেকুৱা হৈছে আপোনালোকেও চাব আৰু এয়া চাওক এনেধৰণে মই ভাপত দিয়া পিঠা বন্ধুসকল সিজাই খাওঁ আৰু আপোনালোকে এনেকৈ এদিন এই পিঠাটো ট্ৰাই কৰি চাব কুকাৰত বহুত বেছি সোৱাদ লাগে আৰু বহুত ধুনীয়া হয় পিঠাটো আপোনালোকৰ কষ্ট একেবাৰে নহয় গতিকে লৈ আলহী দুলহী আহিলেও হঠাতে সিজাই খুৱাব পাৰিব আৰু এয়া চাওক মোৰ কেকটো ঠাণ্ডা হোৱাৰ পিছত মই এনেধৰণে উলিয়াই আপোনালোকক দেখুৱালোঁ এয়া চাওক এনেকৈ যদি পিচকৈ কাটি ক্ৰীম লগাই খাব পৰা যায় বহুত বেছি টেষ্টি লাগিব কাৰণ মোৰ দেউতাই ক্ৰীম নাখায় সেইকাৰণে ক্ৰীম দিয়া নহ'ল আৰু এয়া চাওক মই এতিয়া ভাপত দিয়া পিঠাকেইটা আপোনালোকক এনেকৈ উলিয়াই দেখুৱালোঁ কি ধুনীয়া হ'ল নহয়নে কিন্তু যিকোনো পিঠাই হওক লাগে ঠাণ্ডা দিনত খাবলৈ বহুত বেছি সোৱাদ নহয়নে আৰু এবাৰ এনেকৈ আপোনালোকে খাব বুলি আশা ৰাখিলোঁ আৰু এয়া চাওকচোন কেকটো আকৌ এবাৰ দেখুৱাই দিছোঁ এনেকৈ যেতিয়া নহয় দেউতালৈ লৈ যাম আৰু হটকেছত এনেকৈ সুমুৱালোঁ এতিয়া পিঠা বনোৱা কেক বনোৱা সকলোবোৰ মোৰ ৰেডি ঘৰলৈ যোৱা মেলা এইবিলাক নেদেখুৱাওঁ বন্ধুসকল যি কি নহওক দেৰিও হ'ব প্ৰায় এতিয়া 4:30 বাজি হ'ল আৰু আমাৰ যাওঁতে তালৈকে মানে মা ঘৰলৈকে প্ৰায় 1.5 ঘণ্টা ওচৰা-ওচৰি লাগি যাব সেইকাৰণে নেদেখুৱাওঁ আৰু আমাৰ এওঁ আহি পোৱাহিয়ে নাই অকণ দেৰি হ'ব তেওঁ মই কৈছোঁ নহয় বেছি সময় নাপায় সেইকাৰণে আমি খৰধৰকৈ যোৱা হয় আৰু খৰধৰকৈ অহা হয় সেইকাৰণে আপোনালোকক ক'লোঁ আহি থকা ভিডিঅ'বিলাক কিন্তু চাবলৈ নাপাহৰিব আজিলৈ আহোঁ ধন্যবাদ